যোগ্য হোৱাত 10ম বাৰ্ষিক দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি। চূড়ান্ত খেলত অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাবে বাগজান স্পৰ্টছ ক্লাবক 4-1 গলত পৰাস্ত কৰে। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত যোগ্য হোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত বাৰেকুৰিৰ যোগ্য হোৱা ৰাজহুৱা খেলপথাৰত 14 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা 10ম বাৰ্ষিক দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। বাগজান স্পৰ্টছ ক্লাব বনাম অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাই। পৰৱৰ্তী সময়ত খেল সমাপ্ত হোৱাত অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাবৰ ফুটবল দলে বাগজান স্পৰ্টছ ক্লাবৰ ফুটবল দলক 4-1 গলত পৰাস্ত কৰে। চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰা বিজয় দলক 30,000 টকা আৰু বিজিত দলক 20,000 টকা নগদ ধনসহ ট্ৰফি প্ৰদান কৰে উদ্যোক্তা সমিতিয়ে। আনন্দিত হৈছে এই খেলখনত উপস্থিত থাকি। খুব সুন্দৰ এখন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ল জয়ুখা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত, আৰু তেখেতসকলে ইতিমধ্যে কেইবাবছৰ ধৰি একেলেঠে এই প্ৰতিযোগিতাখন চলাই আহিছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি যিখন চূড়ান্ত খেল আছিলে, চূড়ান্ত খেলখন অৰুণাচল প্ৰদেশ লেকাং FC আৰু বাগজান FCৰ মাজত অনুষ্ঠিত হৈছে। খুব উত্তেজনাপূৰ্ণ আৰু খুব সুন্দৰ খেল হৈছে। দুয়োটা দলে খুব খেলুৱৈসুলভ মানসিকতাৰে তেওঁলোকে সুন্দৰ খেল প্ৰদৰ্শন কৰিলে। গতিকে উপস্থিত থাকি খুব ভাল লাগিলে আৰু দৰ্শকো যথেষ্ট হৈছে, উৎসাহিত কৰিছে। গতিকে এনেধৰণকে উৎসাহিত কৰি যাবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ। যোগীখোৱা জ্যোতিৰ্ময় সংঘই আজি 10 বছৰ ধৰিলে এই খেলখন দিবানৈশভাৱে খেলাই আহিছে। তেওঁলোকৰ আয়োজন যথেষ্ট ভাল আৰু ফুটবল প্ৰেমী ৰাইজৰ সমাগমো ইয়াত যথেষ্ট পৰিমাণে হয়। আজি ফাইনেল খেলখনৰ আগমুহূৰ্তত আচলতে ইয়াত বহুতো গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জীৱন বৰুৱাদেৱ এতিয়া উপস্থিত আছে। মৰাণ অট'নমাছ কাউন্সিলৰ মুখ্য অৰুণজ্যোতি মৰাণদেৱকে আৰম্ভ কৰি চাবুৱাৰ পৰা বিমল বৰা, দীপক বৰুৱা এখেতসকলো আহিছিল, আৰু তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থা সদৌ মৰাণ সভাৰ ৰাজীৱ বৰাকে প্ৰমুখ কৰি আটাইবিলাক আহিছিল আজি ইয়ালৈ। আৰু আপোনালোকে দেখা পাইছে যে নৈশ খেলখনত যথেষ্ট ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত হৈছে। অৰুণাচল প্ৰদেশৰ লেকাং আৰু আমাৰ স্থানীয় বাগজান দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু খেলখন যথেষ্ট উপভোগ্য হৈ আছে। কিন্তু অৰুণাচল প্ৰদেশৰ লেকাং টীমৰ প্ৰেমজিৎ সিং বুলি যিজন 20 নম্বৰ জাৰ্চি পৰিহিত, তেখেতে ইণ্ডিয়া খেলা বুলি আমি গম পাওঁ, আৰু তেখেতে যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰি তেওঁ নিজেই 2টা গ'ল দিবলৈ সক্ষম হোৱাৰ উপৰিও তেওঁ
ডিফেন্স লাইনতো যথেষ্ট ভাল খেল খেলি আছে আৰু আমি বিশেষকৈ জয়জোখোৱা জ্যোতিময় যুৱ সংঘক ধন্যবাদ দিবই লাগিব ইয়াত মানৱ মৰাণ অচ্যুত মৰাণকে প্ৰমুখ্য কৰি ইয়াৰ ৰাইজে তেওঁলোকক যথেষ্ট সহযোগিতা কৰি এই খেলখন 10ম বছৰ ভৰি দিছে ধন্যবাদ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত জয়জোখোৱা জ্যোতিময় যুৱ সংঘৰ উদ্যোগত 10ম বাৰ্ষিক আমন্ত্ৰণমূলক দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন বাগজান স্পৰ্টছ ক্লাব বনাম অৰুণাচল প্ৰদেশৰ লেকাং স্পৰ্টছ ক্লাবৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলকভাৱে হৈ আছে আৰু এই খেলত ইতিমধ্যে লেকাং স্পৰ্টছ ক্লাবে 4-1 গলত আগবাঢ়ি আছে আৰু খেল শেষ হ'বলৈ 5 মিনিট সময় আছে আৰু আমি এই খেলৰ জৰিয়তে সমগ্ৰ জিলাখনত আমাৰ ফুটবল প্ৰসাৰ আৰু আমি আগুৱাই নিবৰ বাবে চেষ্টা কৰি আহিছোঁ আৰু আজি এই খেলত আমাৰ অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমী ৰাইজে আহি খেল উপভোগ কৰিছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট ইত্যাদি A to Z